ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা। আজি আমি পঢ়িবলগীয়া পাঠটোৰ নাম হ'ল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। এই পাঠটি সকলোৱে তোমালোক ঘৰত এবাৰ ভালদৰে পঢ়ি ল'বা আৰু এই পাঠটোৰ ওপৰত এটি চমু আভাস মই তোমালোকৰ আগত আগবঢ়াবলৈ লৈছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছত যিসকল বৰেণ্য ব্যক্তি অৰ্থাৎ যিসকল বিখ্যাত ব্যক্তিয়ে আমাৰ অসমৰ সাংস্কৃতিক জগতখনলৈ তেওঁলোকৰ বৰঙণি যোগাই থৈ গৈছে, বৰঙণি আগবঢ়াই থৈ গৈছে, যি অৱদান আগবঢ়াই থৈ গৈছে তেওঁলোকৰ ভিতৰত সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন অন্যতম ব্যক্তি। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল বাংলাদেশৰ ঢাকা চহৰত 1909 চনৰ 31 জানুৱাৰী তাৰিখে। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম আছিল গেথিবালা দেৱী। তেওঁৰ পিতৃ আছিল সেই সময়ৰ ইংৰাজৰ অধীনত তেওঁ সামৰিক বিষয়াৰ কাম কৰিছিল, অৰ্থাৎ তেওঁ ইংৰাজ চৰকাৰৰ এজন আৰ্মি অফিচাৰ আছিল। বিষ্ণুপ্ৰসাদ ৰাভা যেতিয়া সৰু আছিল, তেওঁৰ শৈশৱকালত সৰুতে যিহেতু তেওঁৰ গোটেই পৰিয়ালটো বাংলাদেশত আছিল, গতিকে সেই সময়ত তেওঁ যেতিয়া প্ৰাথমিক শিক্ষা আৰম্ভ হয়, অৰ্থাৎ 5 বছৰ বয়সত তেওঁৰ যেতিয়া প্ৰাথমিক শিক্ষা আৰম্ভ হয়, তেতিয়া তেওঁৰ প্ৰাথমিক শিক্ষা প্ৰথমে বাংলা ভাষাৰে আৰম্ভ কৰিব লগা হৈছিল। পিছত তেওঁৰ গোটেই পৰিয়ালটো তেজপুৰলৈ গুচি আহে আৰু তেজপুৰত স্থায়ীভাৱে থাকিবলৈ লয়। 1926 চনত বিষ্ণুপ্ৰসাদে দৰং জিলাৰ ভিতৰত প্ৰৱেশিকা পৰীক্ষাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। তাৰপিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ যায় যদিও তেওঁ তাত স্বাধীনতা আন্দোলনৰ এজন সক্ৰিয় কৰ্মী আছিল। গতিকে সক্ৰিয় কৰ্মী অৰ্থাৎ তেওঁ এজন এক্টিভ পাৰ্চন আছিল, যাৰ বাবে তেওঁৰ ওপৰত ইংৰাজৰ চকু পৰিছিল আৰু তাৰ ফলত তেওঁৰ শিক্ষা তেওঁ সম্পূৰ্ণ কৰিব পৰা নাছিল। পঢ়া শুনা সাহিত্য সংস্কৃতিৰ লগতে নৃত্যৰ প্ৰতিও ৰাভাদেৱৰ অত্যন্ত আগ্ৰহী আছিল। তেওঁ নৃত্যৰ প্ৰতিও অত্যন্ত তেওঁৰ ৰাপ আছিল। এবাৰ কাশী বিশ্ববিদ্যালয়ত তেওঁ শিৱৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শন কৰিছিল আৰু যাৰ যি নৃত্য তেওঁ প্ৰদৰ্শন কৰিছিল সেই নৃত্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন অৰ্থাৎ ভাৰতৰ দ্বিতীয়জন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে উপভোগ কৰিছিল আৰু তেওঁৰ নৃত্য দেখি সৰ্বপল্লী ৰাধাকৃষ্ণন আপ্লুত হৈছিল আৰু তাৰ বাবে তেওঁক শ্ৰেষ্ঠ কলাবিদ আখ্যা দিছিল। আমাৰ অসমীয়া সমাজত প্ৰচলিত ৰাভা সংগীত তেওঁৰে অপূৰ্ব সৃষ্টি। ৰাভা সংগীতৰ বিষয়ে তোমালোক সকলোৱে জানা। যি ৰাভা সংগীত আমি পৰিৱেশন কৰোঁ, সেই ৰাভা সংগীত আছিল আমাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰে অপূৰ্ব সৃষ্টি। অকল নৃত্যগীতেই নহয়, বিষ্ণু ৰাভা এজন অতি নিপুণ চিত্ৰশিল্পীও আছিল। তেওঁ সেই সময়ত শ্ৰীমন্ত শংকৰদেৱৰ এখন চিত্ৰ অংকন কৰিছিল, যিখন চিত্ৰ আজিও তেজপুৰত সংৰক্ষিত হৈ আছে। ৰাভাদেৱে অসমীয়া আৰু বড়ো সাহিত্য দুয়োটা ভাষাতে সাহিত্য সৃষ্টি কৰি থৈ গৈছে। এজন সুদক্ষ খেলুৱৈ হিচাপেও ছাত্ৰ অৱস্থাৰ পৰা তেওঁ বিখ্যাত আছিল। বিষ্ণুপ্ৰসাদ ৰাভা অকল পঢ়া শুনা, সাহিত্য সংস্কৃতি, চিত্ৰশিল্প, নৃত্যশিল্প আদি সকলোতে তেওঁ পাৰ্গত আছিল। লগতে তেওঁ খেলুৱৈ হিচাপে তেওঁ এজন পাৰ্গত ব্যক্তি আছিল। 1967 চনত অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ তেজপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ তেওঁ বিধায়ক হৈছিল। 1969 চনৰ 20 জুনত অসমৰ ৰাইজৰ বুকু সুদা কৰি নিয়তিয়ে তেওঁক লৈ গ'ল। তেওঁৰ স্মৰণত 20 জুন তাৰিখটোত আমি প্ৰতি বছৰে আমাৰ অসমবাসীয়ে প্ৰতি বছৰে ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। থেংক ইউ।